হাতেৰে শব্দ নিৰীক্ষিত কৰি জীৱনৰ বাট প্ৰশস্ত কৰিব লাগে। মই জীৱনৰ বাট প্ৰশস্ত কৰিব লাগে বুলি কৈ থাকোঁতেই আমাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱে কীৰ্তন ঘোষাৰ কথা কৈছিল। মই কীৰ্তন ঘোষাৰ ভিতৰলৈ যিমানে সোমাইছোঁ সিমানেই আধ্যাত্মিক চিন্তাৰ ভক্তিবাদৰ কাব্যিক চেতনা এটাই মোক প্ৰতি মুহূৰ্ততে হৰিপুৰণলৈ শোভাযাত্ৰা কৰি তোলে। এই শোভাযাত্ৰাৰ প্ৰতিটো খোজ প্ৰতিটো ৰঙেই সমতালৰ চেতনাটোৱে মোক ভাবিবলৈ বাধ্য কৰিছে যে কীৰ্তন ঘোষা এখন মাত্ৰ কবিতা পুথি নহয়। কীৰ্তন ঘোষা পৃথিৱীৰ তৃতীয়খন মহাকাব্য। কীৰ্তন ঘোষাক আমি পৃথিৱীৰ তৃতীয়খন মহাকাব্যৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সংগ্ৰাম কৰা দৰকাৰ। ৰামায়ণ মহাভাৰতৰ যি কাব্যিক চেতনা, যি তত্ত্বগধুৰ জীৱনৰ পৃষ্ঠভূমিত ৰক্ত হৈ থকা মানুহৰ শব্দ সম্ভাৰৰ বিপুল যাত্ৰাটোত অহিংসা আৰু বুদ্ধ দৰ্শনৰ বাবেৰে সমাজত প্ৰতিষ্ঠা কৰাৰ চেতনা প্ৰতিষ্ঠা হৈছে কুৰুক্ষেত্ৰৰ আন্ধাৰ দুৰ্নাকি পোহৰৰ সমতল সৃষ্টি কৰা চেষ্টা হৈছে যে সোণৰ লংকায়ো কেতিয়াও মানুহক বচাব নোৱাৰে, কেতিয়াও পৃথিৱীখনক ৰক্ষা কৰিব নোৱাৰে। সেই সোণতকৈ যে মানুহৰ দাম গোবিন্দাই কোৱাৰ দৰে সেই চেতনা এটা আৰম্ভ হৈছে। কবিসকলে অহংকাৰ কৰা উচিত নহয়, কাৰণ কবিতা কেতিয়াও শব্দৰ সমষ্টি নহয়, বাক্যৰ এক নিদুৰ চেতনা নহয়। কবিতাই সেই অৰ্থখন চৰিত্ৰ প্ৰকাশ কৰিব লাগিব। কিয়? বৰষুণে মাটিত স্পৰ্শ কৰে। বৰষুণে মাটিত স্পৰ্শ কৰিলে কিয় বামুণ বেকুৰীবিলাকে চিঞৰে। বামুণ বেকুৰীবিলাকে চিঞৰিলে কিয় খেতিয়কজন পথাৰলৈ যায়। খেতিয়কজনৰ হাতৰ পাতিখিনি আঙুলিৰে কঠীয়া দিছে আৰু সেই কঠীয়া সেউজীয়া হৈ বীজ হয় আৰু পথাৰত ধুই ধুই আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰিব পৰা সেই সংগ্ৰামখনৰ কথা কবিৰ চেতনাত থাকিব লাগিব। আমি বহুতেই কবিতা লিখি আনৰ প্ৰশংসা শুনিবলৈ ৰৈ থাকোঁ। প্ৰশংসাই মানুহক ওপৰলৈ তুলিব পাৰে, কিন্তু বেছি প্ৰশংসা হ'লে সেই কথা এটা উদাহৰণ দি আপোনালোকক বুজাই দিব। ৰাৱণ পণ্ডিত আছিল, ৰাৱণৰ জ্ঞানৰ কোনো সীমা সংখ্যা নাছিল, আৰু সেইটোৱে আছিল ৰাৱণৰ অহংকাৰ আৰু অভিমান। ৰাৱণৰ যিদৰে জ্ঞানৰ প্ৰতি অহংকাৰ অভিমান আছিল, সেই একেদৰে ৰামৰ আছিল অভিমান আৰু অহংকাৰৰ প্ৰতি জ্ঞান। ৰামৰে অহংকাৰ অভিমানৰ প্ৰতি থকা জ্ঞানটো আৰু ৰাৱণৰ জ্ঞানৰ প্ৰতি থকা অহংকাৰ অভিমানটোক চাব পৰাকৈ আমাৰ পৰ্যটকৰ দুচকুৰ দৰে আমি তাক বিশ্লেষণ কৰিব পাৰিব লাগিব। আৰু যিদিনাখনে আমি এই কথাটো বিশ্লেষণ কৰিব পাৰিম, আমি পৃথক কৰিব পাৰিম যে ৰাম আৰু ৰাৱণৰ চিন্তাৰ মাজত পাৰ্থক্য আছে, সেইদিনাখনেই ৰামে বিজয় উৎসৱ পাতি আমাৰ পৃথিৱীৰ একমাত্ৰ সতী মহাসতী সীতাক লৈ আহিব পাৰিছিল। আৰু ৰাৱণৰ সেই অহংকাৰৰ পৃথিৱীখন পুৰি গেলা গাঁতৰ ভিতৰত নিক্ষেপ কৰি মানুহৰ পৃথিৱীখন সৃষ্টি কৰাৰ যি সাংঘাতিক ধৰণৰ জীৱনৰ উৎসৱ উদযাপনৰ মুকলিৰ উন্মাদনা এটা বান্দৰ সৈন্যসকলৰ সৈতে ৰামচন্দ্ৰই কৰিলে, সেই উন্মাদনাৰ মুকলিটো আমি আমাৰ বহুত প্ৰতিষ্ঠা কৰিব পাৰিম। কবিতাই কেতিয়াও ৰাজবাটেৰে ৰাজপ্ৰসাদৰ মুকুট পিন্ধি যাত্ৰা কৰা উচিত নহয়। লিংষ্টাইন হিউজেছ, বেঞ্জামিন মলায়ছ, নাজিম হিকমত, নজরুল ইসলাম আদি বিখ্যাত পৃথিৱীৰ কবিসকলৰ কবিতাত ৰজা মহাৰজাৰ অৱয়ব নাই, ৰজা মহাৰজাৰ সৈনিক নাই, ৰজা মহাৰজাৰ ৰাজকুমাৰৰ প্ৰতিভা নাই। তেওঁলোকৰ কবিতাত নিহিত আছে মানুহৰ মৌলিক বস্তু ভাত কাপোৰ ৰুটিৰ চিন্তাৰ বিশাল যাত্ৰা। ধন্যবাদ দিছোঁ আৰু অভিনন্দন জনাইছোঁ আমাৰ স্বপ্নালীনাথলৈ। তেওঁক ইয়াত এতিয়া মই কি ধৰণৰ কথা ক'ম, কবিতাৰ বিষয়ে কথা কোৱাৰ মই ধৃষ্টতা নকৰোঁ, কাৰণ সেই ধৃষ্টতা মোৰ নাই। কাৰণ মই কেতিয়াবা কলমটো নোলোৱা নহয়, লওঁ, কিন্তু এই যে সাহিত্য সংগীত কলা বিভিন্ন সাক্ষাৎ পশু পুষ্প বিচাৰণহীন সেই শিং আৰু নেজ নাইকিয়া পশুটো হওঁ বুলিহে মই কলমটো লওঁ। কিন্তু কবিতা ভাল পাওঁ, সাহিত্য বেয়া কথাই নাই, নহয় জানো, ভাল পাওঁ। কিন্তু আমি এনেকুৱা কিছুমান সমস্যাত সোমাই থাকোঁ, এই ভাৱৰ জগতখনত সোমাবলৈ অকণো সময়ে নাপাওঁ। যাহওক এটা কবিতা মোৰ ভাল লগা আছে, মই কবিতাটো অকণমান পাঠ কৰিব বিচাৰিছোঁ। মোৰ ভাল লগা, হয়তো সকলোৰে ভাল লাগিব পাৰে।
কেশৱ মহন্ত ডাঙৰীয়াৰ কবিতা দেই। মোৰ যে কিমান হেঁপাহ, মোৰ শব্দৰ ধমনী বোৱাও বুলি তোমাৰ তেজৰ প্ৰবাহ। মোৰ যে কিমান হেঁপাহ, মোৰ এই অক্ষম হৃদয় তোমাৰ তেজৰ শব্দ বিচাৰি যি পাওঁ, সি যে মাথো অপচয়। কোন গভীৰত তোমাৰ তেজৰ ফাঁক, মই শব্দ পাতি যাওঁ, তোমাৰ তেজৰ ঢলে ভাঙি উটুৱাই নিয়ে। তথাপিও তোমাৰ তেজৰ পলকে মোৰ শব্দ জীৱ দিয়ে, তোমাৰ তেজতে যাওঁ যে মই যাম। এয়া মোৰ প্ৰিয় কবি কেশৱ মহন্ত ডাঙৰীয়াৰ কবিতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।